সত্ৰত মোক বহুখিনি দৰঙী কলাকৃষ্টি প্ৰদৰ্শন কৰোৱালে মোৰ চোৱাৰ সৌভাগ্য হ'ল মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ খটৰা সত্ৰৰ কেইবাটাও তেওঁলোকৰ অনুৰোধ আছিলে বিশেষকৈ সত্ৰৰ পুৰণা মণিকূট আৰু যিটো আমাৰ সভাঘৰ বা নামঘৰ তাক তেওঁলোকে নতুনকৈ বনাই দিয়াৰ বাবে চৰকাৰক আবেদন কৰিছিলে মই তেওঁলোকক কথা দিছোঁ যে সত্ৰৰ মণিকূট আৰু নামঘৰ দুইটাই সুন্দৰ কৰি আমি নতুনকৈ নিৰ্মাণ কৰি দিম সত্ৰই আৰু এটা অনুৰোধ কৰিছে যে যদি দৰঙৰ চৰে চাপৰিয়ে 1000 বিঘামান মাটি পোৱা যায় সত্ৰই খেতি কৰিব পাৰিব সত্ৰৰ এটা উপাৰ্জনৰ পথ এটা ওলাব মই ডিসি আৰু বিধায়ক মহোদয়ক অনুৰোধ কৰিছোঁ যে আপোনালোকে চাই দিয়ক তেনেকুৱা যদি মাটি দৰঙত আছে চৰকাৰলৈকে প্ৰস্তাৱ পঠিয়ালে আমি লগে লগে আবলটনৰ ব্যৱস্থা কৰিম ইয়াৰ উপৰিও আজি কেইবাখনো সত্ৰ নামঘৰ সমাজসেৱী সংগঠনে মোক স্মাৰক পত্ৰ দিছে গোটেইবোৰ স্মাৰক পত্ৰ বিবেচনা কৰি যাক যেনেকে যি পাৰো আমি নিশ্চয় সহায় কৰিম সত্ৰ আয়োগ এখন গঠন হ'ব যিখন সত্ৰ আয়োগৰ আদালতৰ সমান অধিকাৰ থাকিব আৰু বিভাগৰ দৰে প্ৰশাসনিক ক্ষমতা থাকিব মই ভাবো যে অক্টোবৰ নৱেম্বৰত যেতিয়া আমাৰ অসম বিধানসভা হ'ব তাত এই আয়োগখন আমি অনুমোদিত কৰিম আৰু ভূমি সম্পৰ্কত যিখন আমি আয়োগ গঠন কৰি দিছিলোঁ তেওঁলোকৰো আমি প্ৰতিবেদন ইতিমধ্যে পাইছোঁ প্ৰতিবেদনৰ ওপৰতো আমি বিহিত ব্যৱস্থা ল'ম দৰঙত চিকিৎসকৰ যথেষ্ট অভাৱ হৈ আছে হয় স্বাস্থ্য খণ্ডত চিকিৎসক নাই বুলিয়ে ক'ব পাৰি অহা কালি পৰহি আমি 4খন নতুনকৈ চিকিৎসক নিযুক্তি দিম গতিকে মই ভাবোঁ যে দৰঙতো নিশ্চয় নতুন কিছু চিকিৎসক আহিব 18জন মই যিমান দূৰ জানো নতুনকৈ 18জন চিকিৎসক দিছে কিন্তু দৰঙত মেডিকেল কলেজখন স্থাপন হোৱাৰ লগে লগে দৰং জিলাৰ বহুদিনীয়া সমস্যা পূৰণ হ'ব কাৰণ মেডিকেলৰ ডক্টৰবিলাকৰ দৰমহা দিও ভাল ডক্টৰ থাকিব খোজে আমাৰ হেলথ হেড ডক্টৰ ৰখা খুব দিগদাৰ কাৰণ দৰমহাও ইমান নহয় সেইকাৰণে মই চেষ্টা কৰিছোঁ যাতে সকলো জিলাতে এখন মেডিকেল কলেজ হয় দৰঙতো মেডিকেল কলেজৰ আধাৰশিলা প্ৰধানমন্ত্ৰী মোদী ডাঙৰে 8 ছেপ্টেম্বৰত স্থাপন কৰিব মই ভাবো যে দৰং জিলাৰ বহু ডাঙৰ সমস্যা এটা দূৰ হ'ব সমাজ জীৱনক প্ৰভাৱিত কৰা এটা বিষয় বাৰে বাৰে আপুনি উল্লেখ কৰিছে হয় যে এনআৰচিত নাম থাকিলেও কিছু ব্যক্তিক পুছবেক কৰা হ'ব বুলি আপুনি যোৱাকালি ৰাতিও আমি 19 গৰাকী ব্যক্তিক পুছবেক কৰিছোঁ খুব সম্ভৱ আজিও 9 গৰাকী ব্যক্তিক আমি পুছবেক কৰিম আৰু এইটো অসমত বৰ্তমান চলিব আৰু কিন্তু এইটো ঠিক যে লাখে লাখে মানুহক পুছবেক কৰাটোতো সম্ভৱ নহয় কিন্তু যিমান দূৰ সম্ভৱ আমি পুছবেকৰ কাম হাতত লৈছোঁ এনআৰচিত নাম থাকক বা নাথাকক যদি আমি বুজি পাওঁ যে তেখেত বিদেশী আমি তেওঁলোকক পুছবেক কৰিম এইটোৱে বৰ্তমান চৰকাৰৰ নীতি এনআৰচিত নাম থকাৰ পিছতো যদি আমি বিদেশী বুলি গম পাওঁ কাৰণ এনআৰচিত নাম বহুতে চলে বলে কলে কৌশলেও সোমাইছে কোনোবাই কৰিমগঞ্জত যদি চাহাবুদ্দিন আছে বাইহাটা চাৰিলিৰ পৰা মানুহে গৈ তেওঁক বিচাৰি আনিছে আনি কৈছে পিতা পুত্ৰৰ মিলন হৈ গ'ল গতিকে যি ধৰণে অসমত এনআৰচি হ'ল সিয়ে গোটেই প্ৰক্ৰিয়াটোৰ ওপৰতে বহুত সন্দেহৰ সৃষ্টি কৰে গতিকে আমি সিদ্ধান্ত লৈছোঁ যে এনআৰচিত নাম থাকক বা নাথাকক যদি বিদেশী বুলি তেওঁক আমি সম্পূৰ্ণভাৱে বুজি পাওঁ তেতিয়াহ'লে আমি তেওঁক পুছবেক কৰিম গাফিলতি বিষয়াসকলৰো আছে কিন্তু যিসকলে এই কামটো কৰে তেওঁলোক ইমানে বুদ্ধিমান যে আমাৰ বিষয়াসকল ইমান বুদ্ধিমান নহয় নতুন দিল্লীৰ পৰা হৰ্ষ মণ্ডৰ বুলি এজন বিশেষ ব্যক্তি আহি অসমত 2টা বছৰ কেম্প কৰি লৈছিল বহুকেইজন ডেকা যুৱকক আমেৰিকা আৰু ইংলেণ্ডত পঢ়ুৱাই লৈ আহিছিল অকল এনআৰচিখনত কেনেকৈ এনআৰচিখন বেয়া কৰিব পাৰি এই ধৰণৰ ষড়যন্ত্ৰবিলাক আমি সেই সময়ত গম পোৱা নাছিলোঁ আমিতো সাধাৰণভাৱে লৈছিলোঁ এতিয়া এই ঘটনাবোৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত মোৰ নলেজত আহিলে তেতিয়া মই মুখ্যমন্ত্ৰীও নাছিলোঁ গতিকে মই ব্যক্তিগতভাৱে অকল এনআৰচিখন এটা তথ্য হ'ব পাৰে কিন্তু এনআৰচিত নাম থাকিলে যে তেওঁ ম্যাদী পট্টা পাই গ'ল সেইটোক মই বিশ্বাস কৰিবলৈ
মই সাজু নহওঁ।